আমাৰ ৰাজনীতি মহলত ৰাজনীতি প্ৰেক্ষাপটত বা ৰাজনীতিৰ পথাৰত অকণমান বোকা ছটিওৱা মানে ৰাজনীতিৰ দৰে হৈ আছে। তো আমাৰ প্ৰাক্তন কেইজনমান মানে কৰ্মী নেতাও নহয় আচলতে তেওঁলোকে নেতা যদি হ'লেই হয় এটা দলৰ লগত ভালকৈ তেওঁলোকে থাকিলেই হয়। আমাৰ এজন হৈছে প্ৰাক্তন ব্লক কমিটিৰে BPF দলৰ সাধাৰণ সম্পাদক অজয় সিংগৰ আছিলে, তেওঁ প্ৰাক্তন হ'ল এতিয়া। আৰু লগতে ভৱ বসুমতাৰী, তেওঁ মানে ব্লক কমিটিৰে ইউথ খেলৰ একালৰ নেতা আছিল আৰু লগতে CWCৰ তেওঁ সদস্য আছিল আমাৰ BPF দলৰে যুৱ মঞ্চৰ। তেওঁলোকে যোৱা বছৰতে BJP দলত যোগদান কৰিছিল আৰু অজয়ো এবাৰ মানে BJP দলত যোগদান কৰাৰ পিছত আকৌ BJP দলৰ নীতি আদৰ্শ বেয়া পাই ফালে BPF দলত আকৌ পুনৰ যোগদান কৰিছিল। BPF দল কৰাৰ পিছত আকৌ BPF দল মানে ত্যাগ কৰি পেলাই আকৌ পুনৰ BJP দললৈ ঢাপলি মেলিলে। তাৰপিছত ভৱ বসুমতাৰী ডাঙৰীয়াও BJP দললৈ মানে গৈ পেলাই এই কেইদিনমানৰ ভিতৰত আৰু তেওঁলোকে UPPL দলৰ লগত যোগদান কৰিছে। আৰু UPPL দলৰ লগত যোগদান কৰিছে ঠিকেই কথা, তেওঁলোকৰ মানে নিজৰ কথা আছে। তেওঁলোকে বা কি ভাবি ফালে UPPL দলৰ লগত যোগদান কৰিছে তেওঁলোকৰ নিজৰ কথা। নিশ্চয় মানে কোনোবা এটা ৰাজনীতিক দলৰ নীতি আদৰ্শ ভাল পাই পেলাই তেওঁলোকে গৈছে, যাওক আমাৰ ক'বলগীয়া কথা নহয়। কিন্তু তেওঁলোকে BPFৰ নামকৰণহে মানে কৰি আছে, BPFৰ নাম লৈ ফালেহে তেওঁলোকে UPPL দলৰ লগত মানে যোগদান কৰিছে। অজয় সিংগৰ ডাঙৰীয়াক আমি 6 বছৰৰ কাৰণে নিলম্বিত আমি ইতিমধ্যেই কৰা হৈছিলে, তথাপিও তেওঁক আকৌ পুনৰ মানে BPF দললৈ আকৌ মাতি আনিছিল আৰু BPF দলত তেওঁ যোগদান হৈছিল। আকৌ পুনৰ তেওঁ BPF দল ত্যাগ কৰিছে। তাৰ কাৰণে আমি আগতো 6 বছৰৰ কাৰণে তেওঁক মানে বৰ্খাস্ত কৰা হৈছে, আকৌ পুনৰ 6 বছৰৰ কাৰণে বৰ্খাস্ত কৰা হ'ল। 6 বছৰ 2 বছৰ মানে 12 বছৰৰ কাৰণে তেওঁলোকক আমি বাদ দিয়া হ'ল। 12 বছৰৰ পিছতে BPF দলক আকৌ মানে যদি ভাল পাই পেলাই আহে তেতিয়াহ'লে তেওঁলোকে আহিব পাৰে। এনেকৈ আমাৰ BPF দলৰ নীতি আছে। আৰু ভৱ বসুমতাৰী ডাঙৰীয়াকো মানে যোৱা বছৰতে BPF দল যেতিয়া ত্যাগ কৰিছিল তেতিয়াৰ পৰাই তেওঁলোকক আমি বৰ্খাস্ত কৰা হৈছিল 6 বছৰৰ কাৰণে। তো এনেহেন ব্যক্তিয়ে আমাৰ BPF দলৰ লগত কেনেকৈ মানে সংযোজন হ'ব পাৰে বা BPF দলত আকৌ নাম আহিব পাৰে। BPF দলৰে নহয়, তেওঁলোকে BJP দলৰে মানে নেতৃবৰ্গ আছিল, মানে কৰ্মকৰ্তা আছিল না নেতা আছিল, তেওঁলোকৰ এই BJP দলতহে কাম কৰি আছিল কেইদিনমানৰ আগত। তাৰ কাৰণে আমি স্পষ্টি দিব বিচাৰিছোঁ, ভৱ বসুমতাৰী ডাঙৰীয়াও আমাৰ কোনো BPF দলৰ কৰ্মী নাছিল আৰু অজয় সিংগৰ ডাঙৰীয়াও আমাৰ BPF দলৰ কোনো কৰ্মী নাছিল। গতিকে মই তেওঁলোকৰ যিখিনি বিবৃতি দিছে মোৰ প্ৰায় আমাৰ দলৰ তৰফৰ পৰাই মানে স্পষ্টীকৰণ দিছে। তেওঁলোকে নিশ্চয় মানে UPPL দলত যোৱাৰ মানে কাৰণ থাকিব পাৰে, কিবা এটা কাৰণত তেওঁলোকে গৈছে, যাওক, ভাল কাম কৰিলে হয়, ক'বলগীয়া নাই। কিন্তু আমাৰ নামটো আহি থাকিব নালাগে, তেওঁলোকেও পাৰিলে স্পষ্ট দি লওক আমি অমুক দলতহে আছিলোঁ, অমুক দলৰ পৰাই আমি UPPL দলৰ লগত যোগদান কৰিছোঁ, সেইখিনি কথা। তাৰপিছত আৰু বেলেগ ফালেও বহুখিনি কিবা কিবি অপপ্ৰচাৰবিলাক চলাই থাকে। মোৰ মানে বিষয়েও মানে মানুহবিলাকে আকৌ পুনৰ মানে UPPL দলত যাব, কিবা যাব বুলি আকৌ যাব বুলি কৈ থাকে। মইতো যোৱাই নাই, BPF দলতে মানে আছে এতিয়াও, মানে UPPL দললৈ মানে তেওঁ যাব বুলি কৈ থাকে। আমাৰ দলৰ পৰাও কোনোবা মানে কিছুমান মানে সদস্যবিলাকে তেনেকৈ মানে অনুভৱ কৰিব পাৰে। তো অনুভৱ কৰিব নালাগে, একো সন্দেহ থাকিব নালাগে, কৰিব নালাগে। যেনেকৈ মই মানে BPF দলক ভাল পাই ইমান দিনৰ পৰাই যোগদান কৰাৰ পিছৰ পৰাই আজিৰ তাৰিখলৈকে মই BPF দলহে কৰি আছোঁ। BPF দল কৰিয়েইতো মানে প্ৰতিনিধিও হ'ল আৰু এতিয়া ব্লক কমিটিৰ সকলো দায়িত্বকে মই লোৱাই হয় প্ৰেচিডেণ্ট হিচাপে। তো আৰু কি থাকিব পাৰে, প্ৰেচিডেণ্ট হিচাপে মই যি কৰিব লাগে BPF দলৰ কাৰণেই কৰি আছোঁ। তো BPF দল পুনৰ মানে আসনত আহিব লাগে, আমি চৰকাৰ বনাব লাগে, আমাৰ যিটো চিন্তা উদ্দেশ্য লক্ষ্য ৰাইজক সহায়হে কৰিব লাগে। বিগত সময়ত চৰকাৰ বনাই 15 বছৰ শাসনত থাকি বিভিন্ন সমস্যাবিলাকৰ ৰাইজৰ যিখিনি সমস্যা আছিল সেইবিলাকক পৰাপক্ষত আমি যিখিনি পাৰোঁ এইখিনি আমি সমাধান কৰাৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিছিলোঁ। কিছুমান সমস্যাবিলাক দূৰ হ'ল আৰু কিছুমান সমস্যা এতিয়াও মানে আছে, এইবিলাকক আমি দূৰ কৰিব লাগে বা সমাধান কৰিব লাগে। আমাৰ মানে উদ্দেশ্য লক্ষ্যটো সেইটোৱে।
35 লক্ষ মানে জনগোষ্ঠীয় বিভিন্ন ভাষাভাষী মানুহ আছে আমাৰ BTC অঞ্চলত। তেওঁলোকৰ বিভিন্ন সমস্যা আছে, এই সমস্যাবিলাককে আমি দূৰ কৰিব লাগে। তাৰপিছত আৰু ঠায়ে ঠায়ে বা আমাৰ সমষ্টি যিখিনি আমাৰ উন্নয়নমূলক কাম কাজ হ'ব লাগে, ইয়াতো মহকুমা আছে আমাৰ। বিশেষকৈ মহকুমাটো আজিৰ তাৰিখত ডিপাৰ্টমেণ্টবিলাকে যিখিনি আমাৰ BPF দল থকা সময়ত, চৰকাৰ থকা সময়ত যিখিনি ডিপাৰ্টমেণ্টে ইয়াত মহকুমা হিচাপে চিফ হ'ল, এইখিনিয়ে আছে। এই 5 বছৰত BTR চুক্তি কৰি আনি আৰু একত কৰি আনি মানে নতুন ব্যৱস্থা তেওঁলোকে কৰিলে। UPPL চৰকাৰ আৰু লগতে BJPও আছে ইয়াতে। না BJP দলৰ পৰাই কিবা এটা ইনিচিয়েটিভ আমি মানে লোৱা দেখিলোঁ এই 5 বছৰত, এই মহকুমাৰ কিবা এটা অগ্ৰগতি হোৱা। এটা ডিপাৰ্টমেণ্টত নতুনকৈ ইয়াতে চিফ হোৱা নাই। যিখিনি ডিপাৰ্টমেণ্ট আগত মানে BPFৰ সময়ত চৰকাৰ চলাই থকা সময়ত ডিপাৰ্টমেণ্টবিলাকে চিফ হৈছিল, এতিয়া নতুন ডিপাৰ্টমেণ্ট তেনেকৈ চিফ হোৱা নাই। আমি 2019 চনত চাব ট্ৰেজাৰীক ইয়াত আনিবৰ কাৰণে ব্যৱস্থাপনা আমি কৰা হৈছিল। ইতিমধ্যেই চলাব পাৰি। ইয়াতে মানে এই ডিপাৰ্টমেণ্টখন আনি ফালে আমাৰ মানে পাব্লিকৰ কাৰণে আমি কল্যাণমূলক কাম কৰিব পাৰিলি হয়। আজিৰ তাৰিখলৈকে ইয়াত এই চাব ট্ৰেজাৰী নহ'ল, জিয়াল নহ'ল, আৰু ইয়াত মানে একৰ্ডত থকা মতে 100 বেডেড হস্পিটেল ইয়াতে হ'ব লাগিছিল, এইবিলাকৰো হোৱা নাই। তাৰপিছত থানা আৰু ইয়াতে চাৰ্কেট হাউচ আৰু নতুনকৈ BTRত যিখিনি আছিল, খেৰাইচাৰি বুলিও আমি কথা শুনি পাই থাকোঁ, ইয়াতে হ'ব, ভেৰগাঁৱতে হ'ব। জাগাৰ কাৰণেও কিছুমান মানে হাইকাজিয়া হোৱাবিলাককো আমি শুনিলোঁ, কিন্তু আজিৰ তাৰিখলৈকে কোনো তেনেকৈ কিবা লাইভ